উজনি প্ৰগ্ৰামবিলাকত জুবিনক বয়কট কৰিব লাগে। আমি এইবিলাক কথা বতৰা আমাৰ মুখেদি কোৱা কথা নহয়, এই কথা বতৰাবিলাক সামাজিক মাধ্যমত চৰ্চিত বিষয়। আৰু এই গোটেই ৰাজীৱ হদিয়াৰ যিটো বিষয় এতিয়া প্ৰসংগ এটা আমাৰ সামাজিক মাধ্যম চৰ্চাত আছে, এই গোটেই জোকাৰণিটোত খলনায়কৰ ভূমিকাটো আজিৰ তাৰিখত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱে স্পষ্টভাৱে লৈছে। এতিয়া আমি খলনায়কজনক এটা কথা স্পষ্ট কৰি দিছোঁ যে আপুনি এই ধৰণৰ কথা বতৰাবিলাক যে কৈ আছে, আপুনি জানে যে আপোনাক উজনিৰ মানুহে কেনেকুৱা মৰম কৰে। আপোনাৰ কণ্ঠ ভাল হোৱাৰ কাৰণে হোক, আপুনি অন্ততঃ যিটো প্ৰাপ্য, সেই প্ৰাপ্যটোৰ কাৰণে হোক আপোনাক ইমান ধুনীয়াকৈ মৰম চেনেহে উপচাই দিয়াৰ পিছত আপুনি কৰি থকা এই ধৰণৰ উদ্ভণ্ডালিবিলাকে, এনেকুৱা ধৰণৰ বদমাচি কাৰবাৰবিলাকৰ কাৰণে আপুনি আপোনাৰ যিটো ফ্ৰেণ্ড ক্লাব বুলি গঢ় লৈ উঠিছে, আপোনাৰ বন্ধুত্ব বাঢ়ি বাঢ়ি গৈ আছে, আপোনাৰ অনুসৰণ কৰা মানুহৰ সংখ্যাবিলাক বাঢ়িছে। এতিয়া কিন্তু এই কথা বতৰাবিলাকে আপোনাৰ সেই সংখ্যাবিলাক কমাই আনিব, তাকৰ কৰি আহিছে। এতিয়া আপোনাৰ হৈ ওকালতি কৰিবৰ কাৰণে সামাজিক মাধ্যমত মানুহৰ সংখ্যাবিলাক কমিছে। এতিয়া আৰু আপোনাক উজনিত যি ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে, ভালেবিলাকে লিখিবলৈ আৰম্ভ কৰিছে যে উজনি প্ৰগ্ৰামবিলাকত জুবিনক বয়কট কৰিব লাগে। আমি এইবিলাক কথা বতৰা আমাৰ মুখেদি কোৱা কথা নহয়, এই কথা বতৰাবিলাক সামাজিক মাধ্যমত চৰ্চিত বিষয়। তো এই ধৰণৰ কথাকাণ্ডবিলাক হ'বলৈ গ'লে বিভিন্ন ঠাইত লিখা মেলা আৰম্ভ কৰিছে যে আপুনি যি ধৰণৰ এটা প্ৰটেষ্টৰ মুখামুখি হ'ব, যি ধৰণৰ এটা প্ৰতিবাদী কাৰবাৰৰ মুখামুখি হ'ব, আপুনি কিন্তু অতি শীঘ্ৰেই গোটেই এই আমাৰ ৰাজীৱ হদিয়াৰ যিটো প্ৰসংগ, এই প্ৰসংগটোত ক্ষমা খোজাটো জৰুৰী। আপুনি এজন মৃত মানুহৰ ক্ষেত্ৰত, এজন স্বৰ্গগামী হোৱা মানুহৰ ক্ষেত্ৰত এনেকৈ কথা বতৰাবিলাক নকয়তো। অন্ততঃ আপুনি সহানুভূতিৰে কথা বতৰাবিলাক ৰাখক। ঠিক আছে, আপুনি চিনি নাপায়, এতিয়াতো আপোনাৰ লগত গান কৰা, আপুনি নিজেই 14 চনত প'ষ্ট কৰিছে, এইবিলাক কিয় এতিয়া ভাইৰেল হ'বলগীয়া হৈছে? আপোনাৰ লগত 12 চনত আপুনি ৰাজীৱ হদিয়াই গোটেই কথা সুৰ কৰিছে আৰু আপুনি গাইছে, সেই ধৰণৰ কথা বতৰাবিলাক আজি তাৰিখত আহি আছে। 14 চনত আপোনাৰ লগত একেলগে গান কৰিছে, কিবা অন্তু চাউদাকে গোটেই ফাইনেন্স কৰিছে, এই কথা বতৰাবিলাক সামাজিক মাধ্যম আপুনি নিজে আপোনাৰ ছ'চিয়েল মিডিয়াত এইবিলাক প'ষ্ট কৰি ৰাখিছে। এইবিলাক এতিয়া আমাৰ ফ্ৰেণ্ড চাৰ্কুলবিলাকে, ৰাজীৱ হদিয়াৰ অনুগামীবিলাকে খুচৰি মেলি পাব্লিক কৰি দিছে। এতিয়া আপুনি চাওক আপুনি কিমান মিছলীয়া